নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু যোনসকল বন্ধু বান্ধৱীয়ে DLEডত পঢ়িম বুলি ভাবিছে তথা এডমিশ্যন ল'ম বুলি ভাবিছে 2019ৰ পৰা 2021 তথা 2019-20 আৰু 20-21ৰ কাৰণে যদি পঢ়িম বুলি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈছে। তো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব, কোৱালিফিকেশ্যন কিমান লাগিব সকলোখিনি মই জনাই দিম এপ্লিকেশ্যন ফিজ সহ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। তো ইয়াত যিটো এডমিশ্যন নটিছ আহিছে, নটিছটো আহিছে আপোনালোকৰ 2 বছৰৰ ডিপ্ল'মা অফ ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন তথা DLEড কোৰ্চ হয় আপোনালোকৰ 2019ৰ পৰা 21। যোনসকল বন্ধু বান্ধৱীয়ে পঢ়িম বুলি ভাবিছে তেওঁলোকে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰাৰ পিছত আপোনালোকে এটা প্ৰি এণ্ট্ৰি টেষ্ট দিব লাগিব অৰ্থাৎ PET। তো আপোনালোকে পঢ়িব হ'লে প্ৰথমতে আপোনালোকে এটা এক্সাম দিব লাগিব। তো এক্সামটো সকলোখিনি মই আপোনালোকক সবিশেষ জনাই দিম কেতিয়া হ'ব, কি কৰিব। আৰু এক্সামটো পাছ কৰাৰ পিছত আপোনালোকে 2 বছৰ আপোনালোকে পঢ়িবলৈ পাব। আৰু যিটো আপোনালোকৰ কোৰ্চ হয় DLEডৰ সেইটো আপোনালোকৰ 1 জুলাইৰ পৰা ষ্টাৰ্ট হৈ যাব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনবিলাক এনেকুৱা ধৰণৰ, যিটো আপোনালোকৰ লোৱাৰ প্ৰাইমেৰী LP লেভেলত আছে সেইটো কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। যিকোনো ষ্ট্ৰীমত থাকিব লাগিব আপোনালোকৰ 50%। আৰু যদি আপোনালোকে ST SC হয় তেতিয়াহ'লে আপোনালোকৰ 5% ৰেহাই থাকিব তথা 45% হ'লে হৈ যাব ST SC সকলৰ। তাৰপিছত আহিলে আপাৰ প্ৰাইমেৰী অৰ্থাৎ UP, তেওঁলোকৰ কাৰণে আপোনাৰ BA নাইবা BSc পাছ কৰিব লাগিব 50 মাৰ্কছ লৈ পিনি। যদি ST SC হয় তেতিয়াহ'লে 5% ৰেহাই আছে, তেতিয়াহ'লে আপোনালোকৰ 45 হ'লে হৈ যাব। তাৰপিছতে আহিলে আপোনালোকৰ বয়সটো হ'ল 18 বছৰৰ পৰা 34 বছৰ ভিতৰত হ'ব লাগিব। যদিহে ST SC হয় তেতিয়াহ'লে 2 বছৰ ৰেহাই পাব তথা 36 বছৰ হ'ব। তাৰপিছত ইয়াত আছে ৰিজাৰ্ভেশ্যন, আৰু যোনখিনি আপোনালোকৰ OBC MOBC ST SC এওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব পষ্টবিলাক তথা পঢ়িবৰ কাৰণে। এপ্লিকেশ্যন ফিজটো 350 টকা দিব লাগিব সকলো প্ৰাৰ্থীয়ে ডেবিট কাৰ্ডৰ যোগেদি অৰ্থাৎ ক্ৰেডিট কাৰ্ডৰ যোগেদি, ইণ্টাৰনেট মাধ্যমৰ যোগেদি। এডমিট কাৰ্ডটো আপোনালোকৰ আহিব 2 মে' আহিব। 2 মে'ত আপোনালোকৰ এডমিট কাৰ্ডটো আহিব। যদি আপোনালোকে এপ্লাই কৰে তথা অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়া আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব আৰু এটা আপোনালোকৰ যিটো ডেট অফ বাৰ্থ সেইটো দি পিনি আপোনালোকে এডমিট কাৰ্ডসমূহ উলিয়াব লাগিব 2 মে'ৰ পৰা, ঠিক আছে। যিটো আপোনালোকৰ টেষ্ট হ'ব সেইটো হ'ব প্ৰায় এণ্ট্ৰি টেষ্ট হয়, PET বুলি কোৱা যায়। তাৰপিছত ইয়াতে ডেটবিলাক এনেকুৱা ধৰণৰ, আপোনালোকে অনলাইন ষ্টাৰ্ট হৈছে 22 মাৰ্চৰ পৰা অনলাইন ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 12 এপ্ৰিল। তো আপোনালোকে 12 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু আপোনালোকে যিটো টেষ্ট ল'ব এক্সাম সেইটো কাৰণে আপোনালোকে এডমিট কাৰ্ডসমূহ 2 মে'ত উলিয়াই ল'ব। আৰু যিটো আপোনালোকৰ এক্সামৰ ডেট আছে ডেটটো 12 মে'ত হ'ব, ঠিক আছে। আপোনালোকে অলৰেডি জানিছে যে এডমিট কাৰ্ড 2 মে'ত পাব আৰু এক্সাম হ'ব 12 মে'ত। তো আপোনালোকে কেনেদৰে এপ্লাই কৰিব, যিটো scert.assam.government.in আপোনালোকে যিকোনো ব্ৰাউজাৰ টাইপ কৰিব, তাত গৈ পিনি আপোনালোকে এইটো ৱেবছাইটত অনলাইন এপ্লাই কৰিব পাৰিব, নাইবা আপোনালোকে ইণ্টাৰনেট কেফত গৈ পিনি এপ্লাই কৰিব পাৰিব। ইতিমধ্যে মই অলপ দেৰি আগত খুলি চাইছিলোঁ, লিংকটো এক্টিভেট হোৱা নাই, হ'লেও মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে নিজে চাই ল'ব পাৰিব বা পিছত যেতিয়া খোল খায় আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব, আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া থাকে তেতিয়াও কমেণ্ট কৰিব। আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছিলে ফ্ৰেণ্ডসকলে ভিডিঅ'টো সম্পূৰ্ণ শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, যিকোনো ধৰণৰ ইনফৰমেশ্যন পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।